হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকলৈ আৰু এটা ন'টিফিকেশ্যন লৈ আহিছোঁ ফ্ৰম শোণিতপুৰ জিলা। শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা এইটো ন'টিফিকেশ্যন জাৰি কৰিছে। তেওঁলোকে গাঁও প্ৰধানৰ নিযুক্তিৰ কাৰণে মানুহ বিচাৰিছে আৰু চেলাৰী তেওঁলোকে 14,000 দিব বুলি কৈছে প্ৰতি মাহে। আৰু টোটেল 43টা পোষ্ট আছে। গোটেইখিনি ভিডিঅ'টোত আমি ক'ম কোৱালিফিকেশ্যন কেনেকৈ এপ্লাই কৰিব আৰু গোটেই ডিটেইলকৈ আলোচনা কৰিম। চ' আহক আমি ভিডিঅ'টো চাই পেলাই বুজোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ন'টিফিকেশ্যনটো আহিছে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা। চ' সকলো HSLC কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব ইয়াতে। লাষ্ট ডেট আপোনাৰ 15 ছেপ্টেম্বৰ আৰু ইয়াৰ কোনো এক্সাম নহয়। 43 ভেকেঞ্চি আছে। তাতে আপোনাৰ চেলাৰী দিব 14,000 ফিক্সড আৰু এপ্লিকেশ্যন মোড আপুনি অফলাইন কৰিব লাগিব। লাষ্ট ডেট অফ এপ্লিকেশ্যন হৈছে 15 ছেপ্টেম্বৰ। তো ৰেভিনিউ চাৰ্কল ৱাইজ পষ্টকেইটা ভাগ কৰি দিছে। তেজপুৰত আছে 12টা, নদুৱাৰত আছে 11টা, চাৰিদুৱাৰত আছে 9টা, ঢেকীয়াজুলিত আছে 8টা আৰু ঠেলামাৰাত আছে 3টা। প্ৰাইমেৰী এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, PRC থাকিব লাগিব। আৰু এটা ক্ৰাইটেৰিয়া দিয়া আছে আপোনাৰ তাত নিজৰ লেণ্ড যদি আছে তেতিয়াহে এপ্লাই কৰিব পাৰিব। এজ লিমিট হৈ গ'ল আপোনাৰ 30 years এজ অন 1/1/2026। মানে মিনিমাম এজ আপোনাৰ 30 years আৰু মেক্সিমাম এজ 65 years। আৰু আপোনাৰ HSLC চাৰ্টিফিকেট দিব লাগিব, তেতিয়াহে এজ ভেৰিফাইড হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন আপুনি মিনিমাম কোৱালিফিকেশ্যন HSLC ক্লাছ 10 পাছ হ'ব লাগিব। তাৰ লগত কিছুমান ডকুমেণ্ট দিব লাগিব। আপুনি স্মল ফেমিলি নৰ্মছ এটা ডিক্লেৰেশ্যন দিব লাগিব। আপুনি বৰ্তমান কোনো গভমেণ্ট জব কৰি থাকিব নোৱাৰে, তেতিয়া এপ্লাই কৰিব নোৱাৰে যদি কৰি আছে। আৰু আপোনাৰ লিগেল ৰেকৰ্ড ক্লিন থাকিব লাগিব, কোনো ইনচলভেঞ্চি বেংক্ৰাপচি কেছ থাকিব নালাগিব। এপ্লিকেশ্যন ফৰ্ম আপুনি ছেল্ফ ৰিটেন এপ্লিকেশ্যন ফৰ্ম দিব লাগিব। যিটো লট নাম্বাৰ দি আছে সেইটো লট নাম্বাৰ দিব লাগিব। চাৰ্কল নেম আৰু মোবাইল নাম্বাৰ দিব লাগিব। এডুকেশ্যনেল চাৰ্টিফিকেট দিব লাগিব, এজ প্ৰুফ দিব লাগিব, লেণ্ড ৰেকৰ্ড ডকুমেণ্ট দিব লাগিব আৰু PRC বা লোকেল ৰেচিডেঞ্চি প্ৰুফ চাৰ্টিফিকেট দিব লাগিব। তাৰ লগতে কিছুমান এফিডেভিট দিব লাগিব, স্মল ফেমিলি এফিডেভিট, ছেল্ফ ডিক্লেৰেশ্যন দিব লাগিব। দুজনতকৈ যদি বেছি ল'ৰা ছোৱালী আছে তেতিয়া আপুনি এপ্লাই কৰিব নোৱাৰে আৰু কৰিলেও ৰিজেক্ট কৰি দিব। পাছপৰ্ট ফটোগ্ৰাফ দিব লাগিব 4 কপি। কেৰেক্টাৰ চাৰ্টিফিকেট দিব লাগিব, সেইটো ইছ্যুড বাই লোকেল ৰেছপেক্টেবল চিটিজেনছ অৰ অথৰিটিজ। আপুনি গেজেটেড অফিচাৰৰ পৰা এইটো ল'ব পাৰে। গাঁও প্ৰধানৰ পৰা ফেমিলি প্ৰুফ এটা ল'ব লাগিব, তাত যে আপুনি থাকে বসবাস কৰে তাৰ এটা প্ৰুফ ল'ব লাগিব গাঁও প্ৰধানৰ পৰা। চ' আপুনি ছাবমিট কৰিব লাগিব, হাৰ্ড কপি ছাবমিট কৰিব লাগিব DC অফিচ শোণিতপুৰ। আৰু 15 ছেপ্টেম্বৰৰ আগত আপুনি এইটো ডকুমেণ্টকেইটা তাত ছাবমিট কৰিব লাগিব। কেনেকৈ ছাবমিট কৰিব? আপুনি অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তাত যাব লাগিব, পাৰ্চনেল ব্ৰাঞ্চত, আৰু ফিজিকেল কপি আপুনি তাত জমা দিব লাগিব। চ' এইখিনি আছিলে। আপুনি ইয়াতে এটা এপ্লিকেশ্যন ফৰ্মৰ এটা ফৰ্মেট দি দিছে, এইটো মতে আপুনি এপ্লাই কৰিব। আৰু যদি কিবা জানিব লাগে তেতিয়া কমেণ্ট ছেকশ্যনত জনাব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।